নমস্কাৰ। মই আজি মোৰ ইউটিউব চেনেলৰ যোগেদি আপোনালোকক আজি যোগ প্ৰাণায়ামৰ বিষয়ে কেইটামান কথা ক'বলৈ আগবাঢ়িছোঁ। কাৰণ যিহেতু মই নিজেও প্ৰমাণ পাইছোঁ আৰু এই যোগ প্ৰাণায়াম কৰি, কাৰণ যিহেতু যোগ প্ৰাণায়ামৰ লগত আমাৰ গোটেই জীৱনটোৱে জড়িত হৈ আছে। কাৰণ আমি যদি অতীতলৈ ঘূৰি চাওঁ, তেতিয়া মহা ঋষিমুনিসকলে যিহেতু যোগ প্ৰাণায়ামৰ আশ্ৰয় লৈ তেওঁলোকে নিজৰ মনটোক নিয়ন্ত্ৰণত ৰাখিছিল, আৰু সেই মনটোক নিয়ন্ত্ৰণ যদি আমি কৰিব পাৰোঁ, তেতিয়া আমি ভগৱানক পোৱাটো নিশ্চয় আমাৰ সম্ভৱ হ'ব। কাৰণ যিহেতু ঋষিমুনিসকলে তেওঁলোকে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিয়েই যিহেতু সংযম কৰিয়েই যিহেতু ভগৱন্তক পাব পাৰিছিল, গতিকে আমি কিয় পাব নোৱাৰিম? গতিকে আমি এটা চেষ্টা কৰিব লাগিব যে আমাৰ মনটোক আমি নিয়ন্ত্ৰণ কৰিম, ইন্দ্ৰিয়বিলাকক নিয়ন্ত্ৰণ কৰিম। গতিকে তাৰ কাৰণে আমি যোগ প্ৰাণায়ামৰ সহায় ল'ব পাৰোঁ। আমি যদি অতীতলৈ ঘূৰি যাওঁ, আমাৰ অসমখনৰ অতীতলৈ যদি ঘূৰি যাওঁ, তেতিয়া আমি চাব পাৰোঁ যে শংকৰ মাধৱৰ কথাই কৈছোঁ। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে যেতিয়া কিশোৰ অৱস্থা লাভ কৰিছিল, তেওঁতো শিশু অৱস্থাৰ পৰাই বাৰু তেওঁ যোগ প্ৰাণায়ামৰ যি জ্ঞান তেওঁ কিছুমান পাইছিল, যদিও তেওঁ কামত খটোৱা নাছিল। কিন্তু যেতিয়া কৈশোৰ অৱস্থা লাভ কৰিছিল, তেওঁ সেই যোগ প্ৰাণায়াম তেওঁ বেছিকৈ আয়ত্ত কৰি লৈছিল। আৰু মহেন্দ্ৰ কন্দলীৰ টোলত যেতিয়া তেওঁ নামভৰ্তি কৰিছিল, তেতিয়া তেওঁ মহেন্দ্ৰ কন্দলী গুৰুৱে তেওঁক সকলোবিলাক শাস্ত্ৰৰে তেওঁৰ জ্ঞান দিছিল। যি কি নহওক, আমি এটা কথা জানো যে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে যিহেতু যোগ প্ৰাণায়ামৰ যোগেদি বহুতো আচৰিত কামেই কৰি দেখুৱাইছিল। গতিকে কিন্তু সেই আচৰিত কামবোৰ তেওঁ কেনেদৰে কৰিছিল, কিন্তু তাৰ বাবে আমি কিছুমান কথা আমি গুৰুত্ব দিব লাগিব। যিহেতু তেওঁৰ আদৰ্শ আমি ল'বই লাগিব। কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ বাহিৰে যদি আমি গুচি যাওঁ, বৰ্তমান আমাৰ অসমখনৰ অৱস্থা তেনেই। আমি অসমখন যিহেতু একেবাৰে পৰি গৈছে বুলি ক'ব লাগিব। কাৰণ সাংস্কৃতিক দিশটো আমাৰ একেবাৰে আমি গুৰুত্ব নিদিয়া হৈ গৈছোঁ অসমখনৰ। যিহেতু তেওঁৰ সাংস্কৃতিক বুলি ক'লে যিহেতু গীত, নৃত্য, বাদ্য তিনিটা বস্তু সোমাই পৰে সংস্কৃতি বুলি ক'লে। গতিকে তেওঁ যি সংস্কৃতি প্ৰচাৰ কৰিছিল গুৰুজনাই, তাত যোগৰো বহুত কথা সোমাই আছে। যিহেতু আপোনালোকে মন কৰক, নৃত্যত বহুতো যোগৰ বস্তু সোমাই আছে, আমাৰ বৰগীততো কিছুমান যোগৰ বস্তু সোমাই আছে। গতিকে আমি যিহেতু নৃত্যৰ যোগেদি গুৰুজনাই এটা আমাৰ স্বাস্থ্যটো ঠিকে ৰাখিবলৈ যত্ন কৰিছিল, গতিকে আমি গুৰুজনাৰ নৃত্যবিলাকক আমি কি কাৰণে পাহৰি গৈছোঁ? গতিকে যিয়ে নহওক, আমি সেইবিলাক আখৰা কৰাটো উচিত বুলি ভাবোঁ। যিহেতু আমাৰ বৰ্তমান নৱমমান শ্ৰেণীৰ পাঠ্যপুথিত আপোনালোকে দেখিছে, বা আমাৰ হাইস্কুলত যিহেতু এখন পাঠ্যপুথি দিছে, যোগৰ পাঠ্যপুথি দিছে। গতিকে সেই পাঠ্যপুথিত বহুতো যোগৰ কথা সন্নিৱিষ্ট হৈছে। গতিকে সেইবিলাক আমি বেছিকৈ গুৰুত্ব দিয়া উচিত বুলি ভাবোঁ। কাৰণ সেই যোগৰ জৰিয়তে যিহেতু যেতিয়া ছাত্ৰজন উঠি আহে, তেতিয়া সেইটো সময়ত আমাৰ যিহেতু ব্ৰহ্মচৰ্যৰ যি জ্ঞান, সেই জ্ঞানো সেই যোগৰ কিতাপখনত আমি পাইছোঁ। কাৰণ সেইবিলাকৰ অভ্যাসৰ যোগেদি আমাৰ ব্ৰহ্মচৰ্যৰ ক্ষেত্ৰত আমি উন্নতি লাভ কৰিব পাৰোঁ। যি কি নহওক, আজিকালি শিশু অৱস্থাতে এই জ্ঞানটো দিছে যিহেতু আমাৰ শিক্ষা বিভাগে, সেইটো কাৰণে চৰকাৰকো আমি বহুত শিক্ষা দিশটো আমাৰ উন্নত হৈছে বুলি আমি অলপমান ভাবিব পাৰোঁ। কিন্তু যি কি নহওক, আমি এতিয়া এটা কথা ক'ব বিচাৰোঁ, যেতিয়া আমি খুব টেনশ্যনত থাকোঁ বা কিবা এটাত থাকোঁ, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ? আমি ধ্যান কৰিব পাৰোঁ খুব। আপোনালোকে চাব, যেতিয়া মনটো আমাৰ খুব মানে হেৰি কয় এটা থেৰুগিৰ অৱস্থাত থাকে, তেতিয়া আপোনালোকে কি কৰিব? ধ্যান কৰি চাবচোন কেতিয়াবা। ধ্যান কৰিলে আপোনালোকৰ কি পৰিৱৰ্তন পায়, সেইটো আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব। কিন্তু এটা কথা, ধ্যান কৰিবলৈ হ'লে আমি প্ৰথমে আমাৰ মনটোক আমি অকণমান হ'লেও সংযম কৰি ল'ব লাগিব। কাৰণ সংযমৰ অবিহনে যিহেতু জীৱনটো আমি একেবাৰে মিছা বুলি ক'ব পাৰোঁ। কাৰণ যদি আমাৰ সংযমৰ কেনেবাকৈ অভাৱ হৈ যায়, কাৰণ অষ্টাংগ যোগত আপোনালোকে পাইছে, যিহেতু আপোনালোকে জানে, মহৰ্ষি পতঞ্জলীয়ে অষ্টাংগ যোগৰ বিষয়ে কৈছে। সেইকেইটা হৈছে য়ম, নিয়ম, আসন, প্ৰণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান, সমাধি। গতিকে আমি গোটেইকেইটাই পথত আগবাঢ়ি যাবলৈ হ'লে প্ৰথমতে আমি য়ম নিয়ম কেইটা আমি মানি ল'ব লাগিব। গতিকে সেই বিষয়ে আপোনালোকে বাৰু ক'ৰবাত কিতাপ পত্ৰই বা ইউটিউবতে আপোনালোকে
চাৰ্চ কৰি সেই বিষয়ে জানি ল'ব। যিহেতু মই আজিৰ ধ্যানৰ বিষয়তে ক'ব বিচাৰোঁ। গতিকে আপোনালোকে কেতিয়াবা ধ্যান কৰি চাবচোন, মনটো যেতিয়া খুব বেয়া লাগে তেতিয়া আপোনালোকৰ ধৰক আপোনালোকে কিবা এটা বস্তু আপোনালোকৰ খুব ভাল লাগে, ধৰক কিবা গীতেই হওক বা কিবা এটা খুব ভাল গান এটা ভাল লাগে, সেই গানটোৰ যি সুৰ, ধৰক মই এনেকুৱা ধৰণৰ গানৰ কথা ক'ব যোৱা নাই যে যিবিলাক গানে ধৰক খুব মানে হেৰি কৰে, কিবা এটা অস্থিৰ ভাৱ আনে, সেইটো গানৰ বিষয়ে ক'ব যোৱা নাই। যিহেতু সংগীতৰ জৰিয়তে গীতৰ জৰিয়তে আমি ধৰি লওক মনটোক খুব শান্ত কৰিব পাৰোঁ কিছুমান গীতৰ জৰিয়তে। আপোনালোকে চাব, এতিয়া আপোনালোকে লক্ষ্য কৰক, এতিয়া ধৰক এটা গীত ধৰক মধুৰ মুৰুতি মুৰাৰু ৰূপে নংগ সংগ তুলনা তনু উতিহু ৰুজ তুজিয়া মধুৰ মুৰুতি মুৰাৰু। এনে ধৰক আপোনালোকে এই গীতটো এনে শুনিছে, ধৰক অনিমা চৌধুৰী বাইদেৱে গোৱা বা যোনে গোৱা হওক বৰগীত, যিহেতু মহাপুৰুষ গুৰু দুজনাৰ যিহেতু বৰগীতসমূহ আমি আমাৰ হৃদয়ৰ বস্তু, যিয়ে নহওক আপোনালোকে এই ৰূপটো যদি কল্পনা কৰকচোন, মধুৰ মূৰ্তি মূৰাৰু, এটা মধুৰ ৰূপ যদি আমি হৃদয়ত আনি লওঁ ধৰক ভগৱন্তৰ, সেই ৰূপটো আপোনালোকে কল্পনা কৰি এতিয়া ধ্যান কৰি চাওকচোন, এনেই মোৰ লগতে কৰি চাওক, কণ্টেক্ট কৰি চাওকচোন, আপোনালোকৰ মনটো ধুনীয়া লাগি যাব, চাব দেই। এনে ধ্যান কৰক মোৰ লগত, একো নাই। কণ্টেক্ট ধ্যান, তাৰপিছত আপোনালোকে এনেদৰে হাত দুখন কৰি যেতিয়া আপোনালোকে চকু দুটাৰ ওপৰত এনেকৈ কৰি মেলি দিব পাৰে। আচ্ছা, যেতিয়া আমি ধ্যান কৰিম, ধ্যান কৰাৰ পিছত আমাৰ মনটো বহুত পাতল লাগিব, আপোনালোকে চাব। গতিকে এই ভিডিঅ'টোত আৰু বেছি কথা নকওঁ, যিহেতু কাৰণ ময়ো বৰ্তমান যোগ কৰিবলৈ লৈছোঁ। আজি অলপমান দেৰি হৈছে বাৰু, তথাপিও যিয়ে নহওক অলপ দেৰিকৈ হ'লেও য়োগা চোগা কৰিব ধৰিছোঁ আৰু মনটো ভাল লগাব যত্ন কৰিছোঁ। যিহেতু কাৰণ যি কি নহওক আপোনালোকে ধ্যান কৰিব, চাব, আপোনালোকৰ মনটো বহুত শান্তি লাগিব। কাৰণ বহুত ক্ষেত্ৰত কেতিয়াবা টোপনি যেতিয়া ক্ষতি নিচিনা হৈ যায়, তেতিয়া আমি কি কৰোঁ, এই ধ্যানৰ যোগেদি আমি আমাৰ মনটোক খুব কণ্ট্ৰলত ৰাখিব পাৰোঁ। আপোনালোকে চাব, যেতিয়া আপোনালোকে ধ্যান কৰি থাকিব, তেতিয়া আপোনালোকে কিবা এটা কথা ধৰক কোনোবাই বেয়াকৈ কৈ আছে বা কিবা এটা কাৰোবাৰ পৰা কিবা এটা শুনি আছে আপোনালোকে, তেতিয়া আপোনালোকে যেতিয়া ধ্যান কৰি যাব, তাৰপিছত আপোনালোকৰ মনটো আপোনালোকে যিটো কামত লাগি আছে সেই কামটোত আপোনালোকে খটাই থ'ব পাৰিব। আৰু তাৰমানে
মনটো নিজে নিজে আৰু অকণমান হ'লেও শান্ত হ'ব। গতিকে যিয়ে নহওক আপোনালোকে ধ্যানৰ অভ্যাস কৰিব আৰু যোগৰ অভ্যাস কৰিব বুলি আশা কৰিলোঁ। কাৰণ যিহেতু যোগেই আমাৰ জীৱন নহয় জানো? চাই লওক আপোনালোকে কি নহওক, প্লাছে প্লাছে প্লাছ নহয় জানো? ধন্যবাদ। কৃষ্ণ।